অসমৰ শেহতীয়া বান যি পৰিস্থিতি যি পৰ্যায়লৈ অৱনমিত হৈছে অসমৰ অৱস্থা এই মৰ্মাহত এই বৰ্ণাঢ্যৰ দুখ মৰ্মবেদনা উপলব্ধি খুব বাৰুকৈ কৰিছোঁ। মই নিজে বানপীড়িত এটা সন্তান, তিনিবাৰকৈ ঘৰ খহি জহি যোৱাৰ পাছত আজি কুপতি এটা ঘৰ হাতত হৈ উঠা নাই। এই মৰ্মবেদনা ভালকৈ বুজি দিছোঁ। সেয়েহে কৈছোঁ, অনুগ্ৰহ কৰি বিধায়ক মন্ত্ৰীসকলক সংযত হ'বলৈ আহ্বান জনাইছোঁ। বাটে পথে আপোনালোকৰ মুখ চুপতি মৰা পৰিস্থিতিৰ বিপৰীতে আপোনালোকে SDRF, NDRF সেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰিলিফ মেনুৱেলত থকা জনগণৰ অধিকাৰ সম্পৰ্কে আপোনালোকে ভালকৈ কথাখিনি পাতক, পৰ্যালোচনা কৰক। ব্ৰিটিছ এজতে নিৰ্মাণ কৰা সেই SDRF ৰিলিফ মেনুৱেলত বা NDRFৰ মেনুৱেলত থকা যি আমাৰ অধিকাৰ আছে সেইখিনি এটলিষ্ট সংশোধনৰ বাবে আপোনালোকে ঐক্যমতত উপনীত হওক। সেই সময়ত আজিৰ সময়ত কংগ্ৰেছ মুৰ্দাবাদ, বিজেপি জিন্দাবাদ বুলি কোৱাৰ সময় পৰিস্থিতি নহয়। আপোনালোক সকলো পক্ষকে সংযত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আপোনালোকে ৰিলিফ মেনুৱেলখনৰ সম্পৰ্কে কিমান ভালকৈ জানে, ক'ৰবাত সন্দেহ অকণমান হৈছে। আপোনালোকে জানেনে যে মানুহৰ বাবে যেনেকৈ এটা ৰিলিফ থাকে, পশুধনৰ কাৰণেও সেই মেনুৱেলত খাদ্যৰ কাৰণে অধিকাৰ তাত লিপিবদ্ধ হৈ আছে। গতিকে আপোনালোকে মানুহ আৰু পশুধন সকলো জীৱকুলৰ বাবে আপোনালোকৰ মেনুৱেল অনুসৰি মানুহখিনি পাইছেনে নাই? যদি নাই পোৱা, চৰকাৰক বাধ্য কৰাওক। চৰকাৰৰ ঘৰৰ পৰা ইমিডিয়েটলি তেওঁলোকক মৃতকৰ মানুহক SDRFৰ পৰা 4 লাখ, NDRFৰ পৰা 2 লাখ 6 লাখ টকা ইমিডিয়েটলি দিয়াৰ কাৰণে যি কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিব লাগে, ৰাজ্য চৰকাৰক বাধ্য কৰিব লাগে, সকলো মন্ত্ৰী বিধায়ক সংগঠন সকলো সাংবাদিক সকলো একত্ৰিত হৈ দাবী সাব্যস্ত কৰক। এতিয়া আপোনালোকে মানৱতাতকৈ ঊৰ্ধত কোনো নাই, হয় বুজি পাইছোঁ। মানৱতাৰ যি স্খলিত হৈছে, যি পৰ্যায়লৈ অৱনমিত হৈছে, সেই সময়ত আপোনালোক যে সকলোৱে ৰাইজৰ বৰ্ণাঢ্যৰ কাষত থিয় দিবলৈ যত্নৱান হৈছে, সাংবাদিকসকলেও অতন্দ্ৰ প্ৰহৰীৰে দিনক ৰাতিক দিন কৰি যি আপোনাক কাম কৰিছে, আপোনালোক সকলোকে আমি চেলুট দিছোঁ। কিন্তু সমান্তৰালভাৱে যিহেতু আপোনালোক সাংবাদিক, আপোনালোকে এই কথাটো বেছিকৈ এতিয়া ফ'কাছ কৰাওক যে ৰিলিফ মেনুৱেলত কি কি বস্তু আছে, অধিকাৰৰ ভিত্তিত আমি কি পাব লাগে এনেকুৱা নেচাৰেল কেলামিটি ডিজাষ্টাৰৰ সময়ত, NDRFৰ পৰা আমি কি পাব লাগে। এতিয়া শুনিছোঁ তাত নাওৰ অভাৱত মানুহক ৰেস্কিউ কৰিব পৰা নাই। এতিয়াও বহুত বৰ্ণাঢ্য ৰেস্কিউ কৰিবলৈ থাকি গৈছে। এতিয়াও মৃতদেহৰ সংখ্যা কিমান গুণ ক'ৰবাত পৰিগণনা কৰিব নোৱাৰা পৰিস্থিতি আছে, আপোনালোক অৱগত নহয়। তেনে পৰিস্থিতিত আপোনালোকে কেৱল সাহায্য প্ৰদানৰ কামতেই নিয়োজিত হৈ থাকিলে কিন্তু আমাৰ অধিকাৰ হেৰুৱাম। অনুগ্ৰহ কৰি মন কৰক যে আপোনালোকে যিমান দিব তাতকৈ লাখ গুণ বেছি জনগণক দিব পৰাকৈ ক্ষমতা আপোনালোকৰ হাতত ন্যস্ত আছে। সেয়েহে কৈছোঁ, চৰকাৰক বাধ্য কৰক, চৰকাৰক সহানুভূতিৰ ৰাজনীতি কৰি তেওঁলোকক গামোচা পিন্ধাৰ সেই বাতাবৰণৰ পৰা আঁতৰাই ৰাখক, কঠোৰ সমালোচনা কৰক। সেই সময়ত গামোচা পিন্ধোৱাৰো সময় নহয় আৰু গামোচা পিন্ধাৰো সময় নহয়। জাতিটো আকালত পৰিছে, কাঙালত পৰিছে, সেই সময়ত গামোচা পিন্ধাৰ ৰাজনীতি অন্তত নকৰিব। আৰু যদি কোনোবাই পিন্ধাবও খুজিছে, এইটো প্ৰত্যাখ্যান কৰক জাতীয় দায়িত্ব হিচাপে। সেই সময়ৰ ৰিলিফ কেম্পবিলাকত ইলেকশ্যনৰ বতৰাৰ দৰে চেল্ফি মৰাৰ বাতাবৰণ বতৰ নহয়। কোনোবাই আৱেগৰ বশৱৰ্তী হৈ, কোনোবা আয়তীয়ে, কোনোবা মহিলা গোটে বেছিকৈ উৎসাহী হৈ চেল্ফি মৰাৰ প্ৰৱণতা দেখুৱালেও অন্তত পক্ষে মন্ত্ৰীসকলে, বিধায়কসকলে ইয়াৰ পৰা দূৰত থাকক। বৰং মই জনগণক সজাগ কৰিবৰ কাৰণে চৰকাৰে স্পষ্ট এটা নটিফিকেশ্যন মুকলি কৰক অসমীয়া ৰাজ্যিক ভাষাত যে বানপানীৰ সময়ত কি কি আমাৰ অধিকাৰ আছে, আমি এনেকুৱা আক্ৰান্ত সময়ত আমি কি কি লাভ কৰিব পাৰোঁ। জনগণক জ্ঞাতাৰ্থে কৈছোঁ যে পশুধনৰ বাবে গৰু মৰিলেও আমি পইচা পাব পাৰোঁ, মানুহ মৰিলে যেনেকৈ পোৱা যায়, গাহৰি মৰিলেও পাওঁ, ছাগলী মৰিলে পাওঁ, তাঁতশাল বিনষ্ট কৰিলে পাওঁ, ঘৰত পানী সোমালেও পাওঁ, ঘৰ খহি গ'লেও পাওঁ। আৰু বানপানীৰ পাছত মেটেকা পলসে যদি আৱৰি যোৱা সেই মানুহখিনি সেই পলস ধুবৰ কাৰণেও, সেই মেটেকা চাফা কৰিবৰ কাৰণেও, পৰৱৰ্তী সময়ৰ কাৰণেও
আমাৰ ৰিলিফ মেনুৱেলত অধিকাৰ লিখা আছে ৰিলিফ বানপানীৰ পাছৰ পৰিস্থিতি আৰু বেছি ভয়াৱহ আমি কাৰণ বানাক্ৰান্ত মানুহ আমি জানো সেইবোৰ সজাগতাৰ কাৰণেই আমি সৃষ্টি কৰিবলৈ যোৱাৰ কাৰণে ৰজাঘৰীয়া ৰুখত পৰি আমি জেল ভাতো খাব লগা হৈছিল তাৰ পাছত আমি পিছ পহুকি যোৱা ভকত নহয় আকৌ এবাৰ কৈছোঁ অসমবাসীৰ জ্ঞাতাৰ্থে যে ৰিলিফ মেনুৱেলৰ অধিকাৰৰ ভিত্তিত আমি সকলোবোৰ ক্ষমতা পাব লাগিব যেতিয়ালৈকে আমাৰ ভঁৰাল যিহেতু উচন হৈ গুচি গ'ল সেই ভঁৰালৰ ধান এতিয়া নাই আমাক অন্তত পৰৱৰ্তী খেতি কৰিব পৰা পৰিস্থিতি নহালৈকে আমাক সকলো পক্ষকে আমাক খাদ্য যোগান দি তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব লাগিব চৰকাৰখনে আৰু এটা কথা নাও কিয় অভাৱ হ'ব ইমান শক্তিশালী এটা গোষ্ঠী শিৱসাগৰত অৱস্থিত ONGCৰ দৰে এটা কেন্দ্ৰীয় শক্তি যোৰহাটলৈকে প্ৰসাৰিত গতিকে সেই শক্তিক আমি কিয় কাবু কৰিব নোৱাৰোঁ তেওঁলোকে ইমিডিয়েটলি কেইঘণ্টা লাগে কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰক হেলিকপ্টাৰত পচা চিৰা ফুটা গাখীৰৰ টেমা খালী পানী বটল বিলাবৰ কাৰণে হেলিকপ্টাৰ তেল কিয় খৰচ কৰিছে কিয় তেওঁলোকে কেইঘণ্টা লাগে 3 ঘণ্টা নালাগে দিল্লী মুম্বাই হায়দৰাবাদ বেংগলোৰৰ পৰা সাউথ ইণ্ডিয়াৰ বিভিন্ন সাগৰীয় পাৰৰ সেইসকলৰ চৰকাৰৰ লগত আজি তামিলনাডুৰ লগত যদি কথা পাতে কেৰালাৰ লগত যদি কথা পাতে ইমিডিয়েটলি ৰেস্কিউ কৰিবৰ কাৰণে তেওঁলোকৰ পৰা যদি সাহায্য বিচাৰে কেন্দ্ৰীয় চৰকাৰে যদি হস্তক্ষেপ কৰিলে 4 ঘণ্টা সময় নালাগে তাৰ পৰা ইয়াত মানে শিৱসাগৰত নাও পেলাবৰ কাৰণে হাজাৰটা নাও ইয়াত পেলাই দিব পাৰে কিয় এইটো সদিচ্ছা উদয় হোৱা নাই সেই দৃষ্টি কিয় নিবদ্ধ কৰা নাই আমাৰ সাংবাদিকসকলে সেইটো আপোনাৰ কৰক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত আপোনালোকে পইচা দি দায় হাৰিলেই সাংবাদিকতাৰ দায়িত্ব ধৰ্ম পালন কৰা নহয় সেইটো মানৱতাৰ দায়িত্ব পালন কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু আপোনালোকৰ দায়িত্ব তাতকৈ আৰু গভীৰ এই গভীৰতম সময়ত আপোনালোকে গভীৰ দায়িত্ব পালন কৰাটোহে বেছি উচিত হ'ব বুলি মই এইটো আন্তৰিক এটা আহ্বান জনাইছোঁ অনুগ্ৰহ কৰি আপোনালোকে ৰিলিফ মেনুৱেলখন খুব অহৰহ ফ'কাছ কৰক মুখ্যমন্ত্ৰীয়ে আজি 3 বছৰ আগৰ বানপানীৰ সময়তো কৈছিল যে পইচাৰ অভাৱ নাই পইচা বিচাৰিলেই প্ৰধানমন্ত্ৰীয়ে আমাক দিব সেইবোৰ কৃপা কৰি এইবোৰ পুতৌ কৰি সেইবোৰ ভেমুচালি কৰি এইবোৰ হস্তীয়া প্ৰপাগাণ্ডা কৰাৰ সময় নহয় আমি বৰং কৈছোঁ যে শ্বেতপত্ৰ প্ৰকাশ কৰক কিমান পইচা ইমিডিয়েটলি SDRFৰ পইচা জমা আছে সেই অনুসৰি তেওঁলোকে পশুধনৰ খাদ্য কিমান তেওঁলোকে ৰিলিজ কৰিলে তেওঁলোকে মানুহৰ বাবে কিমান কি কৰিছে মানুহৰ ঘৰবিলাক চাফা কৰিবৰ কাৰণে তেওঁলোকে পাম্পিং কৰি পেলাই পানী ভেকুৱাম ব্যৱহাৰ কৰি পানী স্প্ৰে কৰি ঘৰবোৰ চাফা কৰাৰ কাৰণে কি মেকানিজম তৈয়াৰ কৰিছে ইফালে দিচাং দিখৌ পানী সাগৰ হৈ আছে এই সাগৰৰ পানীকে আকৌ ৰিচাইক্লিং কৰি পেলাই সেই পানীক ব্যৱহাৰ কৰি মানুহৰ ঘৰ চাফা কৰিব পৰাকৈ অত্যাধুনিক ব্যৱস্থাৰ কাৰণে তেওঁলোকে কি মেকানিজম কৰিছে তাত যিহেতু ONGCৰ দৰে এটা উন্নত প্ৰযুক্তিবিদ্যাৰ এটা ব্যৱস্থাপনাৰ ঘৰ আছে গতিকে তেওঁলোকক সেই অত্যাধুনিক মেকানিজমটোৰ কাৰণে তেওঁলোকক মনোজগতক তেওঁলোকক নিবদ্ধ কৰা হৈছে নে আবদ্ধ কৰা হৈছে নাই সকলোৱে প্ৰশ্ন কৰক এটা কৈছোঁ যে পূজা পাৰ্বণৰ কাৰণে উৎসৱ পাৰ্বণৰ কাৰণে CSRৰ ধন খৰচ কৰাৰ সেই প্ৰৱণতাটো বন্ধ কৰাই এটলিষ্ট তেওঁলোকক 5 বছৰীয়া এটা পৰিকল্পনাৰে ONGC বাধ্য কৰাওক যে ৰিকনষ্ট্ৰাক্ট কৰিবৰ কাৰণে শিৱসাগৰৰ কাৰণে এটা বাজেট তেওঁলোকে মুকলি কৰক ডিক্লাৰেশ্যন কৰাওক এতিয়াৰ পৰা কাম আৰম্ভ কৰক এডভান্স পলিচি তেওঁলোকক কৰাবৰ কাৰণে বাধ্য কৰাওক অন্তত অসমৰ মানুহে শিৱসাগৰ যোৰহাটৰ বিদ্যান মানুহক সেই বিদ্যান বিধায়কসকলক MLA মন্ত্ৰীবিলাকক সদায় মুখলৈ চাই থাকে নতুন চিন্তা নতুন ভাৱনা দিয়াবৰ কাৰণে সেই বানপানীটো যিহেতু সেই নাজিৰাৰ দৰে শিমলুগুৰিৰ শিৱসাগৰৰ সেই মানুহবোৰ কস্মিনকালেও বানপানীত সহাৱস্থান কৰি নোপোৱা মানুহখিনিৰ অসহায়তা আমি পৰিস্থিতি বুজি পাইছোঁ গতিকে এই অসহায়তাৰ মুহূৰ্তত তেওঁলোক আৰু অধিকতৰ তেওঁলোকৰ মগজুৰ দুৱাৰ খুলি দিয়ক আশাবাদী আমাৰ আস্থা আছে তেওঁলোকৰ ওপৰত বিশ্বাস আছে পাৰিব বিৰোধী বিধায়কসকলো তাতেই আছে গতিকে তেওঁলোকে সক্ৰিয়ভাৱে সেই ৰিলিফ মেনুৱেলখনত থকা বিষয়বোৰ সজাগতা সৃষ্টি কৰক নিজাকৈ চৰকাৰে নিজৰ ধৰণে ৰাজহুৱা ষ্টেটমেণ্ট দিয়ক পেপাৰত তেওঁলোকে বিভিন্ন ধৰণৰ সামান্য এটা লেট্ৰিন চাফা কৰাবোৰ লেট্ৰিন মুকলি কৰিবলৈকো বিজ্ঞাপন লাখ টকা বিজ্ঞাপন দি তেওঁলোকে কিবা কৰে এতিয়া এটলিষ্ট প্ৰত্যেকখন পেপাৰত দৈনন্দিন তেওঁলোকে যেতিয়ালৈকে এই ধৰণৰ প্ৰতি পৰিয়ালে ক্ষতিপূৰণ তেওঁলোকে নাপাব প্ৰাপ্যৰ ভিত্তিত সেই পৰ্যায়লৈকে তেওঁলোকে চৰকাৰৰ ঘৰৰ পৰা আমি ৰিলিফ মেনুৱেল অনুসৰি কি পাব পাৰোঁ ধাৰাবাহিক তেওঁলোকে বিজ্ঞাপনৰ দৰে প্ৰচাৰ কৰক ৰাইজক সজাগতা সৃষ্টি কৰক বাধ্য কৰাওক সাংবাদিকসকলে বাধ্য কৰাওক বিৰোধী বিধায়কসকলে বাধ্য কৰাওক তেওঁলোকে ইয়াত জিন্দাবাদ মুৰ্দাবাদ দিয়াৰ এটা পৰিস্থিতি নহয় তেনেকুৱা যদি হয় সেইটো অত্যন্ত জাতিটোৰ বাবে হিতে বিপৰীত হ'ব আৰু এটা কথা আমি আহ্বান কৰিছোঁ ক্লাউড ব্ৰাষ্টিঙৰ কথা কৈ আজিকালি দায় হৰা এটা প্ৰৱণতা শেহতীয়াকৈ দেখা পাইছোঁ সঁচাকৈ ক্লাউড ব্ৰাষ্টিঙে শেষ
কথা নে এই যে পাহাৰ খনন শিল খনন বালি খনন এই নদীবোৰ বাম হৈ অহা এই পৰিস্থিতিবিলাকৰ কাৰণে দীৰ্ঘম্যাদী এই যে দিনৰ পৰা যে যিবোৰ কাম কৰি আহিছে সেই ক্ষেত্ৰত আমি কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহৰ লগত তেওঁলোকৰ স্বতন্ত্ৰ আইন এখন থাকিলেও তেওঁলোকৰ স্বতন্ত্ৰ 60 ক্ষমতা থাকিলেও তেওঁলোকৰ ভূমি মাটি সম্পত্তিৰ ওপৰত তেওঁলোকৰ নিজস্ব অধিকাৰ থাকিলেও তেওঁলোকে কৰা কামৰ ইম্পেক্ট যিটো সুদূৰ প্ৰসাৰী যিটো প্ৰভাৱ ডাউন ষ্ট্ৰীম ইম্পেক্ট সেই সম্পৰ্কত এটা কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত তেওঁলোকে কৰা কাৰ্যকলাপৰ ওপৰতো চোকা নজৰ ৰখাৰ কাৰণে এটা বুজাবুজিৰ চুক্তি কৰাৰ কাৰণে এই সময়তে আচলতে সকলোৱে ঐক্যবদ্ধ হোৱা দৰকাৰ সাংবাদিকসকলে সচেতন সাংবাদিকসকলে সম্পাদকসকলে ইয়াত বিদ্বান লোকসকলে বুদ্ধিজীৱী সাংবাদিক আজি বিধায়ক মন্ত্ৰী সকলেও ঐক্যবদ্ধভাৱে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিব লাগে যে উত্তৰ পূৰ্বাঞ্চলৰ দাঁতিকাষৰীয়া পাহাৰীয়া ৰাজ্যবিলাকৰ লগত অসমৰ এটা বুজাপৰা চুক্তি কৰা দৰকাৰ ইচ্ছা গ'লে পাহাৰ খনন কৰা ইচ্ছা গ'লে বালি খনন কৰা ইচ্ছা গ'লে তেওঁলোকে শিল খনন কৰা এই কাৰ্যকলাপবিলাকক যদি নিয়ন্ত্ৰণ কৰা নাযায় কেৱল ক্লাউড ব্লাষ্টিঙৰ দোহাই দি তেওঁলোকে ৰাষ্ট্ৰীয় দায় হৰা কথা কৈ হাত সাৰিব খুজিলে আচলতে এৰি দিয়া উচিত নহয় তেওঁলোকৰ আচলতে নেজত ধৰি এটা কথা কোৱাৰ সময় আচলতে এটা ডেমবিলাকে পানী এৰিব সুযোগ বুজি বৰষুণক সুযোগ বুজি তেওঁলোকে ডেম্পে পানী এৰে গোপনে সেইবোৰ কথা আমি নজনা নহয় গতিকে বৃহৎ নদী বান্ধৰ ওপৰত বা নদী বান্ধসমূহৰ ওপৰত এটা চোকা নজৰ ৰখাৰ সময় অসমৰ মানুহ সেই সময়তে একত্ৰিত হৈ সচেতনভাৱে এই বিগ ডেমৰ বিৰোধিতা কৰাৰ সময় গতিকে প্ৰকৃতি ৰুষ্ট হোৱাটো মানুহৰ দ্বাৰাই কৰা হৈছে গতিকে মানুহ সংযত হোৱাৰ সময় গতিকে আশা কৰিছোঁ সকলো পক্ষই এতিয়া সকলোকে বাধ্য কৰক জইণ্ট ছাৰ্ভে কৰক কিমান পশুধন নষ্ট হ'ল কিমান ঘৰ বাৰী অনিষ্ট হ'ল সেই ক্ষতিপূৰণ আমি কিমান পাব লাগে আৰু এই ক্ষতিপূৰণবিলাক ব্ৰিটিছে যদি কৰা ক্ষতিপূৰণ নহয় আজিৰ বজাৰ মূল্যৰ এই ক্ষতিপূৰণবিলাক সংশোধিত ৰূপত মানুহখিনিক মানে অধিকাৰৰ ভিত্তিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক কৃপা আৰু দয়াৰ মাজেদি কেৱল ফুল চন্দন ছটিওৱাটোৱে চৰকাৰৰ দায় নহয় আৰু চৰকাৰে NGOবিলাকৰ কান্ধত বন্দুক ফুটাই দায় হৰাৰ ৰাজনীতি কৰিবলৈ সুযোগ নিদিব সকলো পক্ষকে সজাগ হ'বলৈ কৈছোঁ আপোনালোকে স্বেচ্ছাসেৱকসকলে কৰিছে ঠিকে আছে কিন্তু তাতেই দায় নাসামৰিব আপুনি পানী এবটল দিয়ক লগতে 10 বটল পানী চৰকাৰে যোগান ধৰিব লাগে এই প্ৰশ্নও তুলি ধৰক নহ'লে চৰকাৰে লাই পাব আপুনি পানী দি আছে কাৰণে চৰকাৰে বাচি থাকিব চৰকাৰৰ ৰাজহত আমাৰ SDRFৰ NDRFৰ পুঁজি জমা আছে সেই ধন কেনেকৈ ব্যৱহাৰ কৰিছে নে নাই তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী তোলাৰ সময় আপোনালোকে চাউল এমুঠি দিছে তাৰ আপত্তি নাই মানৱতাৰে বুকুখনে কান্দিছে আপুনি ৰুটি বেলিছে কোনোবা মন্ত্ৰীয়ে সাংসদে সেইটোত মোৰ আপত্তি নাই আপুনি ৰুটি এখন বেলিছে কিন্তু হাজাৰখন ৰুটি পাব পৰা ৰাস্তাটো আপুনি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি জীপাল কৃষক শ্ৰমিক সংঘ ভাৰতীয় গণনাট্য সংঘ প্ৰয়াস অধ্যয়ন চক্ৰৰ ফালৰ পৰা আমি কাতৰভাৱে আহ্বান অনুৰোধ আৰু দাবী প্ৰকাশ কৰি আমি সেই বিবৃতি আমি প্ৰকাশ কৰিছোঁ